মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ এক্সাম আহি পালেহি। তোমালোকক মই আহিবলগীয়া সাম্ভাৱ্য যিমানখিনি প্ৰশ্ন উত্তৰ আছিলে, বুজাবলগীয়া আছে, সকলোখিনি ইতিমধ্যে দিলোঁ। এতিয়া একেবাৰে শেষত তোমালোকক মই ৰচনা দুখনমান দিব চাইছোঁ। এইকেইখনেই আহিব বুলি আশা কৰিছোঁ। তোমালোকে সুন্দৰকৈ পৰীক্ষালৈ প্ৰিপেয়াৰ হোৱা। প্ৰথম ৰচনা হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। আৰম্ভণি লিখিবা, এটা কোটেশ্যন দিছোঁ, তোমালোকে পাৰিলে লিখিবা, নোৱাৰিলে নিলিখিবা। বিজ্ঞান আমাৰ জীৱনৰ আধাৰ, বিজ্ঞান ৰহিত সমাজ অসাৰ। বিজ্ঞান হওক অগতিৰ গতি, তেহে হ'ব সমাজৰ প্ৰগতি। বৰ্তমান যুগত বিজ্ঞানৰ যুগ। সৃষ্টিৰ দিনৰে পৰা মানুহে সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। বিজ্ঞান হৈ পৰিছে আজিৰ সমাজ জীৱনৰ মূল চালিকা শক্তি। নজনাক জানিবলৈ, নোপোৱাটো পাবলৈ কৰা সংগ্ৰামৰ ফলতে আৱিষ্কাৰ হৈছে নতুন অলেখ বস্তুৰ। বিজ্ঞানে ঘড়ীৰ দৰে সূক্ষ্ম যন্ত্ৰ পাতিৰ পৰা আৰম্ভ কৰি মহাশক্তিশালী এটম বোমালৈকে সৃষ্টি কৰিছে। 20 শতিকাৰ দ্বিতীয়াৰ্ধত বিজ্ঞানে গ্ৰহ-গ্ৰহান্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত আছে বিজ্ঞানৰ অৱদান। সমাজ জীৱনলৈ বিজ্ঞানৰ অৱদান অপৰিসীম। জীৱনলৈ আমাৰ সমাজৰ বিভিন্ন দিশত বিজ্ঞানে উপকাৰ সাধন কৰিছে। উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, শিক্ষা, স্বাস্থ্য আদি সকলো দিশতেই বিজ্ঞানৰ অৱদান উল্লেখনীয়। যাতায়াতৰ নাব্য পৰিবহণ ব্যৱস্থা যেনে উৰাজাহাজ, বিভিন্ন মটৰ গাড়ী, মেট্ৰ' ৰেল আদি পৃথিৱীখনক অতি সৰু কৰি পেলাইছে। শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞান অন্যান্য অৱদান। তাৰ পিছৰখিনি চোৱা যে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীলতা। বিজ্ঞানৰ নৱ সৃষ্টিয়ে আমাৰ দৈনন্দিন জীৱন যাপন অতি সহজসাধ্য কৰি তুলিছে। কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত মানুহ ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে এই ক্ষেত্ৰত ডাৰউইনৰ এষাৰ কথা প্ৰণিধানযোগ্য। তেওঁ কৈছিলে, বিজ্ঞানে মানুহৰ চিন্তা শক্তি এনেভাৱে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্ৰম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজুটো বৃদ্ধি হৈ মানুহৰ মূৰটো ডাঙৰ হৈ পৰিব আৰু চালনা নোহোৱাৰ বাবে হাত ভৰিবোৰ চিয়া হৈ কেংগেৰুৰ আগঠেং দুখনৰ দৰে হ'বগৈ। আৰু শেষত মানুহজন হৈ পৰিব কুষ্মাণ্ড সদৃশ। কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি। বিজ্ঞানে মানুহক দৈনন্দিন জীৱন সহজসাধ্য কৰি তুলিলেও বিভিন্ন ক্ষেত্ৰত মানুহক এলেহুৱা কৰি তুলিছে। মানুহে খোজকাঢ়িবলৈ পাহৰিছে। প্ৰকৃততে মানুহ বিজ্ঞানৰ হাতত পুতলাত পৰিণত হৈছে। দৈনন্দিন জীৱনত প্ৰভাৱ। মানুহৰ দৈনন্দিন কাৰ্যপ্ৰণালী বিজ্ঞানৰ অবিহনে অৰ্থহীন হৈ পৰিছে। পুৱা শুই উঠি বিজ্ঞানে উপহাৰ দিয়া টুথপেষ্ট, ব্ৰাছ, টেপৰ পানী, গেছ ষ্ট'ভত চাহ আদি খাই দিনটো আৰম্ভ হয়। পুৱা ৰেডিঅ' বাতৰি শুনা, বাতৰিকাকত পঢ়াৰ সুবিধা বিজ্ঞানৰ অৱদান। পুৰুষ-মহিলা সমানে চাকৰিমুখী হোৱাত বিজ্ঞানৰ আহিলাই বিশেষভাৱে সহায় কৰিছে। গেছ ষ্ট'ভ, ইলেক্ট্ৰিক হিটাৰত অতি সোনকালেই ৰান্ধিব পৰা সুবিধা হৈছে। কেঁচা সামগ্ৰী ৰাখিবৰ কাৰণে ফ্ৰিজ ব্যৱহাৰ হৈছে। দৈনন্দিন ব্যৱহাৰ কৰা কাগজ, কলম, চিয়াহী, পেন্সিল পঢ়াৰ সুবিধাৰ বাবে বিজুলী বাতি, পাংখা, শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ, খেতিয়কৰ নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ মেচিন অতি কম সময়তে অধিক উৎপাদনৰ সুবিধা হৈছে। ইয়াৰ উপৰিও খেতি ভালে ৰাখিবলৈ বিজ্ঞানসন্মত নানা সাৰ ইত্যাদি বিজ্ঞানৰ প্ৰয়োজন। বৰ্তমান শিক্ষা জগতত কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱাৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি পৃথিৱীৰ সকলো জ্ঞান আহৰণ কৰিব পাৰিছে। কম্পিউটাৰ পৃথিৱীখনক ওচৰ চপাই এটা সৰু বলয় ৰূপান্তৰ কৰিছে। এই সকলোবোৰ বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানে কিছু পৰিমাণে পৃথিৱীখনক ক্ষতিসাধনো কৰিছে। কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰিছে। বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিস্ফোৰণ আদিয়ে বায়ুমণ্ডলৰ তেজস্ক্ৰিয়তাৰ সৃষ্টি কৰি বেমাৰৰ বীজাণু বায়ুমণ্ডল ভৰাই তুলিছে। সামৰণি। বিজ্ঞানৰ অৱদানৰ প্ৰতি অত্যুৎসাহী হৈ পৰাটো শুভ লক্ষণ নহয়। বিজ্ঞানৰ সমূহ আৱিষ্কাৰ মানুহৰ মহৎ কামত নিয়োজিত কৰিব পাৰিলে বিজ্ঞান ধ্বংসাত্মক দিশৰ পৰা মানৱ সমাজ ৰক্ষা পৰিব। গতিকে বিজ্ঞানক জীৱনমুখী আৰু জীৱনক জীৱনমুখী কৰি তুলিব পাৰিলে বিজ্ঞানৰ অৱদানসমূহ উপলব্ধি কৰিব পৰা হ'ব আৰু সকলোৰে বাবে পৃথিৱীখন সুন্দৰ হ'ব। ইয়াৰ পিছত আমি আন এখন ৰচনালৈ আহিলো, অসমৰ প্ৰাকৃতিক সম্পদ। প্ৰকৃতিৰ দ্বাৰা সৃষ্ট মানৱ সম্পদক প্ৰাকৃতিক সম্পদ বুলিব পাৰি। উৎস আৰু শ্ৰেণী অনুযায়ী এই সম্পদসমূহ হ'ল বনজ, প্ৰাণীজ আৰু খনিজ সম্পদ। এই তিনিবিধ সম্পদৰ বাহিৰে আন এবিধ অসমৰ সম্পদ হ'ল কৃষিজাত সম্পদ। এতিয়া চোৱা বনজ সম্পদ। বনজ সম্পদ হ'ল বনজ সম্পদত অসম অতুলনীয়। অসমৰ প্ৰতিটো সেউজীয়া বিন্দুৱে একোটা অমূল্য সম্পদৰ ভঁৰাল। অসমত পৰ্বতে, পাহাৰে, ভৈয়ামে বিভিন্ন প্ৰান্তত শত সহস্ৰ মূল্যৱান কাঠ আছে। শাল, সোণাৰু, আজাৰ, নাহৰ, গমাৰি, কৰৈ, বনচুম, তিতাচপা, চেগুন, শিমলু, পমা, অগৰু প্ৰভৃতি মূল্যৱান কাঠসমূহ অসমৰ বনাঞ্চলসমূহত উৎপন্ন হয়। এই মূল্যৱান কাঠসমূহৰ ওপৰত বৃহৎ উদ্যোগসমূহ অসমত গঢ়ি উঠিছে।
অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ বেত পোৱা যায়। অসমৰ বাঁহ বেতৰ ওপৰত নিৰ্ভৰ কৰি যোগীঘোপা আৰু জাগিৰোডত কাগজৰ কল স্থাপিত হৈছে। এইবোৰৰ বাহিৰেও অসমৰ হাবিত প্ৰচুৰ পৰিমাণে ইকৰা, নল, খাগৰি, খেৰ আদি মূল্যৱান বনজ সম্পদ পোৱা যায়। গৃহ নিৰ্মাণৰ বাবে এই সম্পদবোৰ আৱশ্যকীয়। তদুপৰি অসমৰ হাবিত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ঔষধজাতীয় গছ আদি আছে, যিবোৰৰ পৰা চৰকাৰে লাখ লাখ টকা উপাৰ্জন কৰে। ধুনাও এবিধ বনজ সম্পদ। খনিজ সম্পদ। খনিজ সম্পদ অসমৰ আটাইতকৈ মূল্যৱান সম্পদ। খনিজ সম্পদত অসম চহকী বুলিব লাগিব। উজনি অসমৰ পূবে ডিগবৈৰ পৰা পশ্চিমে বৰহোলালৈকে গোটেই অঞ্চলত পেট্ৰলিয়াম পোৱা যায়। দুলীয়াজান, হুগ্ৰীজান, নাহৰকটীয়া, মৰাণ, লাকুৱা, গেলেকী, ৰুদ্ৰসাগৰ আদি ঠাইৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ টন খাৰুৱা তেল উৎপাদন কৰা হয়। এই তেলৰ ভিত্তিতে ডিগবৈত ভাৰতৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ গঢ়ি উঠে। তাৰ পিছত গুৱাহাটী, নুনমাটি, গোলাঘাট আৰু নুমলীগড় শোধনাগাৰ স্থাপিত হৈছে। কয়লা অসমৰ দ্বিতীয় খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰ পৰা কুৎসিত আলকটৰালৈকে আৰম্ভ কৰি নানাবিধ সুগন্ধি, মছলা, ৰং আৰু চেকাৰিন তৈয়াৰ হয়। ইয়াৰ বাহিৰেও চূণশিল, বালিচন্দা অসমৰ বিস্তীৰ্ণ অঞ্চলত প্ৰচুৰ পৰিমাণে আছে। চূণশিলৰ খনিৰ পৰা বোকাজানত চিমেণ্ট কাৰখানা স্থাপিত হৈছে। গোৱালপাৰাৰ কোনো পাহাৰৰ শিলত ইয়াৰ সন্ধানো পোৱা গৈছে। বঙাইগাঁৱৰ পেট্ৰকেমিকেল কমপ্লেক্স স্থাপিত হৈছে। প্ৰাকৃতিক গেছৰ বাবে উজনি অসম যথেষ্ট চহকী। জলজ সম্পদ। অসমৰ নদীমাতৃক দেশ। অসমৰ সোঁমাজুলি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। ইয়াৰ নদী উপনদীসমূহত বৃহৎ পৰিমাণৰ মাছ, কাছ আদি উভৈনদী। এইবোৰে এক বৃহৎ পৰিমাণৰ প্ৰাকৃতিক সম্পদ। এই সম্পদসমূহৰ ওপৰত চৰকাৰে কৃষিৰ উপায়েৰে প্ৰব্ৰজন ব্যৱস্থা কৰি অধিক উৎপাদনৰ ব্যৱস্থা লৈছে। সোৱণশিৰি নদীৰ বুকুত সোণৰ চেকুৰা থকা বুলি অনুমান কৰা গৈছে। প্ৰাণীজ সম্পদ। অসমৰ হাবিত নানাবিধ মূল্যৱান জীৱ-জন্তু আছে। হাতী, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পহু, গাহৰি, ধনেশ, হাঁহ, মৌৰা চৰাই, কাউৰী, শগুন, কুলি, কেতেকী, মইনা আদি অলেখ পশু-পক্ষী অসমৰ হাবিত বিৰাজমান। বিশেষকৈ কাজিৰঙাৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত গড়। ইয়াৰ বাহিৰেও এৰী, মুগা, পাট-পলুৰ পৰা মূল্যৱান কাপোৰ তৈয়াৰ হয়। ইয়াৰ পৰা অসমে আৰ্থিক উন্নয়ন লাভ কৰিব পাৰিছে। কৃষিজাত সম্পদ। প্ৰকৃততে পৰিৱেশে অসমৰ প্ৰথম কৃষিজাত দ্ৰব্য হিচাপে গঢ়ি তুলিছে। ধান অসমৰ প্ৰধান কৃষিজাত সম্পদ। ই অসমৰ অৰ্থনৈতিক দিশত বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ বাহিৰেও মাহ, সৰিয়হ, তিল, মৰাপাট, কুঁহিয়াৰ আদিত অসমৰ কৃষিজাত সম্পদ। উন্নয়নৰ উপায় আৰু মন্তব্য। এই সম্পদবোৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্ৰপাতি আমদানি কৰা প্ৰয়োজন। তাৰ বাবে যাতায়াত ব্যৱস্থা উন্নত হ'ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষ কাৰিকৰ আদিৰ জৰিয়তে সম্পদৰাজি উন্নয়ন কামত ব্যৱহাৰ কৰিবৰ বাবে যত্ন কৰিব লাগে। এই সম্পদৰাজি উন্নয়নৰ কামত শিক্ষিত নিবনুৱা লোকৰ নিয়োজিত কৰিলে নিবনুৱা সমস্যা দূৰ হ'ব। কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নৰ বাবে উদ্যোগ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। নহ'লে অসমৰ বুকুৰ পৰা আপুৰুগীয়া সম্পদবোৰ বিলুপ্ত হ'ব। এই দুখন তোমালোকক দিলো। আন এখন তোমালোকক মই দিব চাইছো কুটীৰ শিল্প। কুটীৰ শিল্প চোৱা। অসম শিল্প উদ্যোগত বিশেষ আগবঢ়া। শিল্প উদ্যোগ গঢ়ি উঠিবৰ বাবে প্ৰয়োজনীয় কিছুমান সম্পদ যেনে কয়লা, খাৰুৱা তেল, কৃষিজ সম্পদ, বনজ সম্পদ যথেষ্ট পৰিমাণে অসমত পোৱা যায়। উদ্যোগ গঢ়ি উঠাৰ কাৰণে অসম পিছ পৰি আছে। ইয়াৰ প্ৰধান কাৰণ হৈছে মূলধনৰ অভাৱ, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ, স্থানীয় লোকৰ মাজত শিল্প স্থাপনৰ উদ্যমৰ অভাৱ, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা, সন্ত্ৰাসবাদৰ সমস্যা। অসমত যিকেইবিধ শিল্প উদ্যোগ গঢ় লৈ উঠিছে সেইবিলাক দুভাগত ভগাব পাৰি। কুটীৰ শিল্প আৰু কাৰখানা। কুটীৰটো চোৱা। অসম কুটীৰ শিল্পত সমগ্ৰ ভাৰতবৰ্ষত আগস্থান আছে। কুটীৰ শিল্পৰ ওপৰত নিৰ্ভৰ কৰি অনেক লোকে জীৱিকা নিৰ্বাহ কৰি আহিছে আৰু ই অসমৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট প্ৰভাৱ। বিভিন্ন প্ৰকাৰৰ কুটীৰ শিল্প। অসমত যদিও বৃহৎ শিল্প উদ্যোগ গঢ় লৈ উঠা নাই, তথাপিতো কুটীৰ শিল্প অসমত পিছ পৰি থকা নাই। অসমত গঢ় লৈ উঠা কুটীৰ শিল্প হৈছে এৰী মুগা, পাট, কপাহী আদি বয়ন শিল্প, কাঁহ পিতলৰ বাচন তৈয়াৰী শিল্প, কাঠ বেতৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, হাতীদাঁত শিল্প, সোণ ৰূপৰ অলংকাৰ গঢ়া শিল্প, লোহা শিল্প, পাটি শিল্প, স্থপতি শিল্প, ভাস্কৰ্য শিল্প ইত্যাদি। অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কুটীৰ শিল্প হৈছে বোৱা কটা। তাঁত শিল্প। অতীত কালৰে পৰা বোৱা কটা শিল্প এটা ঐতিহ্যপূৰ্ণ ব্যৱসায়। বৰ্তমান ব্ৰহ্মপুত্ৰ সমতলত প্ৰায় 2.5 লাখখন হস্ততাঁত শাল আছে। এইবোৰত কপাহী, এৰী, মুগা আৰু পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। অসমৰ শুৱালকুছি মুগা আৰু পাটৰ কাপোৰৰ বাবে পৃথিৱী বিখ্যাত। কাঁহ পিতলৰ শিল্পৰ বাবে অসমৰ সৰ্থেবাৰী বিখ্যাত। অসমৰ আন কুটীৰ শিল্প সোণ ৰূপৰ অলংকাৰ গঢ়া, বাঁহ বেতৰ সঁজুলি তৈয়াৰ কৰা,
কুমাৰসকলে মাটিৰ বাচন বৰ্তন যেনে ঘট, টেকেলি, মাটি চাকি আদি সজা। অসমৰ অৰ্থনৈতিক উন্নয়নত এই উদ্যোগৰ যথেষ্ট অৰিহণা যোগাইছে। অৱনতিৰ কাৰণ অসমত ইমানবোৰ কুটিৰ শিল্প থকা স্বত্বেও আজি অসম আৰ্থিক অনাটনত জৰ্জৰিত। তদুপৰি অসম উদ্যোগত পিছপৰা। ইয়াৰ কাৰণ হ'ল বৰ্তমান সময়ত কেঁচা সামগ্ৰীৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে। বৃহৎ উদ্যোগৰ জাকজমকীয়া বস্তুৰ প্ৰতি মানুহৰ বাহ্যিক আকৰ্ষণ বাঢ়ি যোৱাত কুটিৰ শিল্পৰ প্ৰতি মানুহৰ অৱহেলা আৰু শ্ৰদ্ধা কমি আহিছে। কুটিৰ শিল্পসমূহৰ পৰিশ্ৰম বেছি অথচ উৎপাদন কম হয়, যাৰ ফলত উৎপাদন অধিক মুদ্ৰা ব্যয় কৰিবলগীয়া হয় আৰু উৎপাদিত মূল্য কম হয়। সামৰণি ভৱিষ্যতে কুটিৰ শিল্প উন্নতিৰ দিশত আগবঢ়াৰ স্থল আছে। তাৰ বাবে চৰকাৰে শিক্ষিত যুৱক যুৱতীসকলক কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ দিব লাগিব আৰু প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীসকলক কুটিৰ শিল্প গঢ়ি তুলিবলৈ কম সুদৰ হাৰত ঋণ প্ৰদান কৰিলে ভৱিষ্যতে অধিক কুটিৰ শিল্প গঢ়ি উঠাৰ সম্ভাৱনা আছে আৰু অসমীয়া অৰ্থনৈতিক দিশত উন্নতি লাভ কৰিব পাৰিব। আৰু এখন শেষত তোমালোকক দিছো, সেইখন হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। আৰম্ভণি পাৰ্থিৱ জগতখনত আমাৰ চাৰিওফালে বায়ু, পানী, মাটি আদিৰ অৱস্থা আৰু এইবোৰ দেখুওৱা গুণধৰ্মই হ'ল পৰিৱেশ। বৰ্তমান সভ্যতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰিবলৈ অগ্ৰসৰ হোৱা জীৱশ্ৰেষ্ঠ মানৱে প্ৰকৃতিৰ সকলো শক্তিকে জয় কৰি সেইবোৰক মানৱ কল্যাণত নিয়োজিত কৰিবলৈ প্ৰয়াস কৰিছে। তাৰ পৰিণতিস্বৰূপে মানুহ আৰু প্ৰকৃতিৰ মাজত প্ৰবল সংঘাতৰ সৃষ্টি হৈছে। সেই সংঘাতৰ প্ৰতিফলনেই প্ৰদূষণ, ৰাসায়নিক দ্ৰব্য আৰু প্ৰদূষণ। কৃষি ক্ষেত্ৰত ধৰি বৈজ্ঞানিক দৈনন্দিন জীৱনৰ বিভিন্ন দিশত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ দ্ৰুতগতিত বাঢ়ি গৈছে। ইয়াৰ ফলত বায়ু, পানী, মাটিৰ স্তৰ দূষিত হৈছে। খাদ্যদ্ৰব্য কৃত্ৰিম পৰ্যায়লৈ গৈ জীৱকোষ দূষিত হৈছে। তাৰ পৰিণতি কৰ্কট ৰোগৰ দৰে ব্যাধি বিয়পি পৰিছে। শক্তিৰ বিভিন্ন উৎস আৰু প্ৰদূষণ, কয়লা, খাৰুৱা তেল, প্ৰজ্বলক আদি শক্তিৰ উৎস। মানৱ জীৱনৰ বিভিন্ন চাহিদা পূৰণত এই শক্তিবোৰ অহৰহ ব্যৱহাৰ হৈ আহিছে। কিন্তু ইয়াৰ আহৰণে এফালে ভূমিস্খলন ঘটাইছে, আনফালে বায়ু, পানী, মাটি আদি দূষিত কৰিছে। বায়ু প্ৰদূষণ বিভিন্ন কল কাৰখানা, যান বাহন, বিভিন্ন প্ৰতিষ্ঠান আদিৰ পৰা নিৰ্গত বিভিন্ন গেছ, উত্তাপ, ধূলি, বালি আদিয়ে বায়ুৰ স্তৰ দূষিত কৰিছে। বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড, মিথেন, ছালফাৰ ডাই অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন আদিৰ পৰিমাণে বৃদ্ধি হৈ গোলকীয় উষ্ণতা বৃদ্ধি, এচিড বৰষুণ আদি সৃষ্টি কৰি প্ৰদূষণৰ সৃষ্টি কৰিছে। জল প্ৰদূষণ উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য মিহলি পানী, পেলনীয়া আৱৰ্জনা আদিয়ে নদ-নদী, বিলৰ পানী প্ৰদূষিত কৰিছে। তাৰোপৰি কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰা বিভিন্ন সাৰ, কীটনাশক দ্ৰব্য আদিও এসময়ৰ স্ফটিক যেন পানী বিবিধ ৰোগত বীজাণুৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে। অন্যান্য প্ৰদূষণ গাড়ী মটৰ আদিৰে আজি ৰাজপথ সদ্যব্যস্ত। যন্ত্ৰপাতি, কল কাৰখানা আদিৰো পৰ্যন্ত ব্যৱহাৰ সভ্যতাৰ প্ৰগতি ভূমিকা গ্ৰহণ কৰিলেও এইবোৰ পাৰিপাৰ্শ্বিকতাৰ কাৰণে আতংকৰ সৃষ্টি কৰিছে। আতংকৰ মূলতে হ'ল শব্দ প্ৰদূষণ। শব্দ প্ৰদূষণে হৃদযন্ত্ৰৰ স্বাভাৱিক প্ৰক্ৰিয়া হেঙাৰ সৃষ্টি কৰাৰ উপৰি ৰক্তচাপ বৃদ্ধি কৰা, স্নায়ুতন্ত্ৰৰ নানা অচিন ৰোগ সৃষ্টি, শ্ৰৱণ ইন্দ্ৰিয় বিকল কৰা আদি বিভিন্ন দিশত ক্ষতিকাৰক ভূমিকা গ্ৰহণ কৰিছে। প্ৰদূষণৰ প্ৰতিকাৰ বৰ্তমান কালত প্ৰদূষণ প্ৰতিৰোধৰ বাবে সকলো জনসাধাৰণে সজাগ হৈ উঠিব লাগিব। জনসাধাৰণৰ মাজত পৰিৱেশৰ বিষয়ে সজাগতা আনিবলৈ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। কিন্তু সেই দিনটো নহয়, দৈনন্দিন জীৱনত কোনো কামেই যাতে পৰিৱেশৰ ওপৰত প্ৰভাৱ নেপেলায় তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। সামৰণি বৰ্তমান বিশ্বৰ কাৰণে প্ৰদূষণ এক মহাব্যাধি। ই ধাৰাবাহিক বাধাহীনভাৱে চলি থাকিলে এটা সময়ত মনুষ্য জাতিৰ অস্তিত্ব বিপন্ন কৰি তুলিব। সেই সময় থাকোঁতেই আমি সকলোৱে ইয়াক ৰোধ কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। এই ক্ষেত্ৰত যুৱক যুৱতী, ছাত্ৰ ছাত্ৰীসকলে জনগণৰ মাজত সচেতনতা বৃদ্ধি কৰি প্ৰদূষণ প্ৰতিৰোধত ভূমিকা ল'ব লাগিব, অন্যথা আমি জগৰীয়া হ'ম বিশ্ব ধ্বংসৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিয়ে মই এই ৰচনা দি শেষ কৰিলো। ৰচনাত মুঠ নম্বৰ 8 আহিব। এই 4খনৰ বাদেও তোমালোকে মোৰ জীৱনৰ লক্ষ্যটো তোমালোকক মই কৈছো, সেইখনো তোমালোকে কৰি যাব পাৰিলে কমন পৰিবই। মোৰ বিশ্বাস তোমালোকে পৰীক্ষাৰ কাৰণে সাজু হোৱা। ধন্যবাদ।